পঞ্চায়ত নিৰ্বাচন সমাগত আপোনালোক সকলোৱে জানে অসমত পঞ্চায়ত নিৰ্বাচন সমাগত গোটেই অসমৰ লগতে আমাৰ বিলাসীপাৰাৰ সকলো প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ ইতিমধ্যে দাখিল কৰিছে তেওঁলোকৰ স্ক্ৰুটিনিও হৈছে কিন্তু বিশেষকৈ আমাৰ বিলাসীপাৰা সমজিলাৰ ভিতৰত এজন ব্যক্তি চৰ্চিত ব্যক্তি তেখেতেও নমিনেশ্যন সাবমিট কৰিছে আৰু স্ক্ৰুটিনি হৈছে সফলভাৱে তেখেত ফিজিক্যালি হ্যান্ডিক্যাপ ব্যক্তি আমাৰ বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত চিৰাকুটা দ্বিতীয় খণ্ড গাঁৱৰ পৰা তেখেতে সদস্য পদৰ মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু স্ক্ৰুটিনি সফলভাৱে হৈ গৈছে আপোনাক প্ৰথমতে শুভেচ্ছা জনাইছো ধন্যবাদ জ্ঞাপন কৰিছো এখেত হৈছে আনোৱাৰ হুছেইন আমাৰ চিৰাকুটা দ্বিতীয় খণ্ডৰ এজন ফিজিক্যাল হ্যান্ডিক্যাপ আপোনালোকে নিশ্চয়কৈ গাড়ী এখনত বহি থকা দেখিবলৈ পাইছে গতিকে এই ব্যক্তিজন যেহেতু চৰ্চাত সেইকাৰণে আপোনালোকলৈ আগবঢ়াই লৈ আহিলো এখেতক যে চিনাকি কৰাই দিও আৰু কেনেধৰণে তেওঁ নিৰ্বাচনী পৰিস্থিতি চলাইছে গোটেই কথাখিনি তেখেতৰ লগত জানিম আৰু আপোনাৰ নামটো হয় মোৰ নামটো আনোৱাৰ হুছেইন আপুনি যেহেতু এজন ফিজিক্যাল হ্যান্ডিক্যাপ আমি দেখি আছো শাৰীৰিকভাৱে সক্ষম ব্যক্তি আপুনি এই পঞ্চায়ত নিৰ্বাচনত আহিবলৈ কিয় মনস্থ কৰিলে যে মই পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ কিয় আপুনি এই পদক্ষেপটো ল'ব লগা হ'ল হয় নিৰ্বাচন মই এই কাৰণে খেলি আছো আমাৰ নিচিনা যেনেকুৱা হ্যান্ডিক্যাপ আছে কিছুমান আৰু হ্যান্ডিক্যাপৰ লগতে দুখীয়া যিবিলাক পৰিয়াল আছে ইহতে আজিৰ হিচাপত যেনেকৈ চলি আছে সিহঁতৰ মানে কিছুমান ক্ষেত্ৰত কিছুমান ক'ব গ'লে গোটেইখিনি ক্ষেত্ৰত সিহঁতে যি কৰিব যায় অসুবিধা পাই আছে বহুত অসুবিধা আছে যেনেকুৱা এইটো মই প্ৰেক্টিকেল কৰি কিনে পাই আছো মই আগত ভাল আছে মানে গাঁৱৰ দুখীয়া নিচলা যিখিনি মানুহ আছে গৰীব মানুহ যিখিনি আছে সেই মানুহখিনিৰ লগত সেইখিনি মানুহ সমাজত কেনেকৈ বঞ্চিত হয় সেইখিনি আপুনি নিজে চকুৰে চাইছে সেইটো আপুনি অনুধাৱন কৰিছে হয় সেইটো প্ৰেক্টিকেল হয় মই নিজে বহুত বস্তুৰ কাৰণে যেতিয়া গৈছো হয়তো চৰকাৰী যিবিলাক সুবিধা আছে সেইবিলাক যেতিয়া আমি কালেক্ট কৰিব গৈছো তেতিয়া বিভিন্ন মানে সমস্যাৰ সন্মুখীন হৈছো তো সেইটো হিচাপত মই এতিয়া সবে জানে মই এতিয়া বৰ্তমান গুৱাহাটীত জমেটো কৰি আছো ফুড ডেলিভাৰী কৰি আছো তো এইটো মই গুৱাহাটী যে গৈছো এইটো বহুত মজবুৰি আছিল যেতিয়া মই মানে উপায় নোপোৱা হৈছিলো তেতিয়া মই গলো গুৱাহাটী যাই কিনে নিজৰ কিবা এটা কাম ধৰিলো এতিয়া সেইটো ৰুচিলে আমাৰ পৰিয়ালখন চলি আছে তো মই যিবিলাক সমস্যাৰ সন্মুখীন হৈছো সেইবিলাক সবে মানে হ'ব নোৱাৰিব আৰু সেইবিলাক সবে মানে দমন কৰি চলিব নোৱাৰিব এইটো হিম্মতৰ কথা হয় আৰু বহুত কষ্ট কৰিব লাগে তো সেইটো হিচাপত মই ভাবিছো এইবাৰ যদি মই ইলেকশ্যন খেলো আৰু ইলেকশ্যন যদি জিতু তেতিয়াহলে এই সমস্যাবিলাক মই অন্তত ৰাইজৰ কাষত সমাধান কৰিবৰ কাৰণে যাব নিশ্চয় পাৰিম আৰু সেইখিনি মানুহ সকাহ পাম সেইকাৰণে মানে ভাবিলো যে খেলো আৰু মেইন কথাটো এতিয়া মই যেতিয়াৰ পৰা জমেটো কৰি আছো তেতিয়াৰ পৰা আৰু আগতে কিবা কিবি কৰিছো তো মই যিবিলাক কৰি আছো এইবিলাক মই ভাবো যে প্ৰত্যেকখন হ্যান্ডিক্যাপ যাতে কৰিবলৈ সাহস পায় আৰু সিহঁতেও যাতে কৰে তেতিয়াহলে মোৰ এটা মানে আমাৰ মানে কি পুৰা হ্যান্ডিক্যাপ সোসাইটিখনত ডেভেলপ হ'ব আমি এনেকুৱা ভাবিব লাগে যে আমি সব কৰিব পাৰিম নিশ্চিতভাৱে এটা গুৰুত্বপূৰ্ণ কথা কৈছে আপোনালোকে নিশ্চয় আগতেও পাইছে এতিয়াও শুনিলে তেখেতৰ মনৰ পৰা তেখেতে কিন্তু একদম জমাটো বয় গুৱাহাটীৰ নিচিনা এখন চহৰত এইখন গাড়ী লৈ পেলাই আগতে এনেকুৱা গাড়ী নাছিল এতিয়া অলপ ডেভেলপ গাড়ী লৈছে আগতে তেওঁ এখন মানে কম দামী গাড়ী এখন লৈ পেলাই গুৱাহাটীৰ নিচিনা এখন চহৰত জমাটো বয় হিচাপে ডেলিভাৰী বয় হিচাপে তেওঁ কাম কৰিছিল চাওক কিমান মনোবল মানে শক্তিশালী মনোবল থাকিলেহে এই কাম এজন ব্যক্তিয়ে কৰিব পাৰে এতিয়া চাওক এই ব্যক্তিজন এজন পঞ্চায়তৰ সদস্য নিৰ্বাচনৰ কাৰণে ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু স্ক্ৰুটিনি সফলভাৱে হৈছে স্ক্ৰুটিনিও সফলভাৱে হৈ গৈছে তেখেতে নিশ্চিতভাৱে জিকক সেইটো কামনা কৰিছো আৰু এটা কথা আপোনালৈ জানিব বিচাৰিম যে আপুনি যেহেতু পঞ্চায়ত নিৰ্বাচনত ইতিমধ্যে অৱতীৰ্ণ হৈছেই ৰাইজৰ পৰা কেনেধৰণৰ সঁহাৰি পাইছে হয় ৰাইজে মোক ভাল সঁহাৰি দিছে আৰু ৰাইজে মোক কৈ আছে যে আমি তোমালোকৰ লগত আছো কাৰণ আমি আগতো ভোট দিছো বহুত ভাল মানুহকো ভোট দিছো আমি ইমান হয়তো একো পোৱা নাই তো এইবাৰ তোমাক দি চাম তুমি যদি আমাৰ কিবা কৰিব পাৰা আমাৰ তোমাৰ প্ৰতি আশাও আছে তো তুমি খেলা হেনেকে আমাক মোৰ গাঁও অঞ্চলৰ মানুহবিলাক মোক বহুত সঁহাৰি দিছে আৰু সিহঁতৰ লগত আছে কষ্ট কৰিব আৰু এনেকে কৈছে যে সিহঁতে আমি যেনেকে হওক আমি জিকাম তো সহযোগিতা কৰি আছে এটা কথা আমি কিন্তু মানিব লাগিব বিশেষকৈ যদি শাৰীৰিকভাৱে সক্ষম মানে ফিজিক্যাল হ্যান্ডিক্যাপৰ ধৰণে মানুহ যিখিনি আমাৰ সমাজত আছে বা আমাৰ ওচৰে পাজৰে আছে এই গোটেই মানুহৰ পৰা 90% মানুহ পৰনিৰ্ভৰশীল হৈ থাকে মানুহৰ ওচৰত যায় মানুহৰ ওচৰত হাত পাতে এনেকুৱা এটা পৰিস্থিতি তেওঁলোকে বাধ্যত পৰি এনেকে এইখিনি কাম কৰিব লগা সেই সময়ত কিন্তু এইজন হ্যান্ডিক্যাপ সক্ষম ব্যক্তিয়ে ফিজিক্যাল ডিজেবিলিটি ব্যক্তিয়ে কিন্তু সমাজৰ কাৰণে কিবা কৰিবৰ কাৰণে ওলাই আহিছে গতিকে ৰাইজ আপোনালোকলৈ আবেদন থাকিল
যে যেহেতু মনোবল ইমান ধীৰ ইমান বিশ্বাসী যে আমি কিবা এটা কৰিব পাৰিম সমাজৰ কাৰণে কিবা এটা কৰিম গতিকে যিহেতুকে ওলাই আহিছে আপোনালোকে স্বতঃস্ফূৰ্তভাৱে নিশ্চিতভাৱে সঁহাৰি জনাব সহায় সহযোগিতা কৰিব আৰু ৰাইজলৈ কি আবেদন থাকিব? মোৰ এইটোৱে আবেদন যে সবে আশীৰ্বাদ কৰিব মোৰ মনৰ ইচ্ছা যাতে পূৰণ হয় মই যেনেকুৱা দুখী আন এটা দুখীয়াক যাতে মই সহায় দি আগুৱাই লৈ যাব পাৰো এয়াই আৰু আশীৰ্বাদ কৰিব সবে মোক ধন্যবাদ এয়া আছিল আনোৱাৰ হুছেইন ফিজিকেল হেণ্ডিকেপ আমাৰ আকৌ কৈ দিছো বিলাসীপাৰা সমজিলাৰ টিলাপাৰা গাঁও পঞ্চায়তৰ চিৰাকুটা দ্বিতীয় খণ্ড গাঁৱৰ পৰা তেখেতে পঞ্চায়ত সদস্যৰ নমিনেশ্যন পত্ৰ ইতিমধ্যে দাখিল কৰিছে আৰু স্কুটিনিও সফলভাৱে হৈ গৈছে নিশ্চিতভাৱে ৰাইজে স্বতঃস্ফূৰ্তভাৱে সঁহাৰি জনাইছে আৰু জিকিব বুলি আমি আশাবাদী ৰাইজে ভোট দিয়ক ৰাইজে সহায় সহযোগিতা কৰক আৰু জিকাই দিয়ক চাওক এজন ফিজিকেল হেণ্ডিকেপ মানুহ ৰাইজৰ কাৰণে ওলাই আহিছে ৰাইজৰ সেৱাৰ কাৰণে ওলাই আহিছে দৰিদ্ৰ দুখীয়া ৰাইজৰ কাৰণে ওলাই আহিছে গতিকে সকলোলৈ মোৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ থাকিল যাতে এখেতক জিকাই দিয়ে ধন্যবাদ